ভাগৱত পাঠ আৰু সমাজৰ উদ্যোগত নাজিৰা মহকুমা ৰাইজৰ সহযোগত বুধবাৰী সত্ৰ ৰাইজৰ আতিথ্যত যি 7 দিন জোৰা ভাগৱত পাঠৰ আয়োজন কৰিছে। এই ভাগৱত পাঠৰ প্ৰাক মুহূৰ্তত ভগৱন্তৰ মংগলময় নামেৰে মুখৰিত কৰা নামাচাৰ্য ডাঙৰীয়া, আজি ভাগৱত আসন অলংকৃত কৰিবলৈ আহা ব্যাসৰ সদৃশ ভাগৱত আচাৰ্য দ্বয়, শৌনককে প্ৰমুখ্য কৰি সহস্ৰ ঋষি সদৃশ ভাগৱত প্ৰেমিক ৰাইজ, প্ৰেম আৰু কৰুণাৰ প্ৰতিমূৰ্তি স্বৰূপ আইসকল, যুৱক যুৱতীসকল আৰু উদ্যোক্তাসকল, আমি আপোনালোক সকলোজনলৈকে আমাৰ ভক্তি ভৰা শ্ৰদ্ধা আগবঢ়াইছো, যেন সকলোৱেই গ্ৰহণ কৰে। আপোনালোক সকলোৱেই জানে যে ভাৰতীয় সংস্কৃতিত, ভাৰতীয় পৰম্পৰাত, সনাতন ধৰ্মত আমাৰ মূল শাস্ত্ৰ হৈছে বেদ। বেদ হৈছে 4খন: ঋক, যজু, সাম আৰু অথৰ্ব। বেদৰ মূল অংগ হৈছে বেদান্ত। বেদান্তত 1 লাখ সূক্ত আছে। ইয়াৰ ভাগ হৈছে 2টা, এটা পূৰ্ব মীমাংসা, এটা হৈছে উত্তৰ মীমাংসা। পূৰ্ব মীমাংসাত আছে 80,000 সূক্ত আৰু উত্তৰ মীমাংসাত আছে 20,000 সূক্ত। যে পূৰ্ব মীমাংসাত 80,000 সূক্ত আছে, এয়া হৈছে কৰ্মকাণ্ড। যে মানৱ জীৱন প্ৰণালীবদ্ধ ভাৱেৰে চলিবৰ কাৰণে, শৃংখলিত ভাৱে জীৱন যাপন কৰিবৰ কাৰণে আমাক যিবিলাক নীতি নিৰ্দেশনা দিছে, এই বেদান্তৰ এই 80,000 সূক্তত এই তত্ত্বখিনি আমাক দি থৈ গৈছে। আৰু যি 20,000 সূক্ত থাকিল, ইয়াৰে 16,000 হৈছে জ্ঞান কাণ্ড, 4,000 সূক্ত হৈছে উপাসনা কাণ্ড। কিন্তু বেদৰ তত্ত্ব বেদান্তও বহুল ব্যাপক। এই ব্যাপক তত্ত্বখিনি অল্পমতি মনুষ্যৰ কাৰণে বৰ্তমান সময়ত ইমান সহজ সাধ্য নহয়। যাৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈ থৈ গ'ল যে নিখিল বেদৰ সাৰ মহাভাগৱত, সদ্য ভক্তি পদ যাৰ অতুল মহ। ইয়াত নিখিল শব্দ ব্যৱহাৰ কৰিছে। নিখিল মানে ব্যাপক। বেদৰ তত্ত্ববিলাক অতি ব্যাপক হৈছে, বহল হৈ আছে। কিন্তু নিখিল বেদৰ সাৰে, বেদৰ তত্ত্বৰ মূল সাৰখিনি মহাভাগৱত, ভাগৱতৰ ভিতৰত সোমাই আছে। আমি যদি ভাগৱত ভাগি ভালদৰে যদি অধ্যয়ন কৰিব পাৰো, শ্ৰৱণ কৰিব পাৰো, মানৱ জীৱনত নিশ্চয় কল্যাণ সাধন হ'ব। কিন্তু মন কৰিব লাগিব, ভাগৱত জনাৰ প্ৰাক মুহূৰ্ততেই আমি ভাগৱত শব্দটো যদি বিশ্লেষণ কৰি চাব বিচাৰো, তেতিয়াহ'লে ভাগৱতৰ তত্ত্ব আমি তাৰ ভিতৰতেই পাই যোৱা যায়। বিভিন্ন পণ্ডিত মণ্ডলীয়ে এই তত্ত্বখিনি বিশ্লেষণ কৰি আমাক দেখুৱাইছে। পণ্ডিত মণ্ডলীয়ে আমাক জানিবলৈ দিছে যে 4টা আখৰেৰে যে ভাগৱত শব্দটো গঠিত হৈছে, ইয়াৰেই মূল তত্ত্ব ইয়াৰ ভিতৰতেই সোমাই আছে। কি বুলি কৈছে আমাক, কেনেকে জানিব দিছে? ভাতিতে সৰ্বলোকেষু জ্ঞতে সনকাৰি দেৱী বৰ্ততে ত্ৰিষু বেদেষু
ত্ৰায়তে সকলং জগত। ভাগৱতৰ প্ৰথম অক্ষয় ব্ৰহ্ম ভা শব্দে আমাক জানিব দিছে যে এই বিনন্দীয়া সংসাৰখন যি ভাগী শাস্ত্ৰই জ্ঞানৰ পোহৰ বিলাব পাৰিছে, সেইকাৰণে ভাগৱতৰ প্ৰথম অক্ষয় ব্ৰহ্ম হৈছে ভা। গ শব্দই কৈছে জ্ঞতে চনকাৰ দেৱী। সনককে আদি কৰি চাৰি সিদ্ধই, নাৰদকে মুখ্য কৰি ঋষিমুনি সকলে যি ভাগী শাস্ত্ৰ গান কৰি জীৱনৰ কল্যাণ সাধন কৰিব পাৰিছিল, সেইকাৰণে ভাগৱতৰ দ্বিতীয় অক্ষয় ব্ৰহ্ম হৈছে গ। বৰ্ততে তৃতীয় অক্ষৰে জানিব দিছে, বৰ্ততে বৰ্তি আছে। ক'ত আছে? ভাগৱতৰ ভিতৰত কি আছে? ত্ৰিশু বেদেশু, তিনি ভাগী বেদৰ তত্ত্ব, ঋক যজু সাম। ত্ৰায়তে ত শব্দ জানিব দিছে, ত্ৰায়তে ত্ৰাণ কৰিব পাৰে সকলং জগত। গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনে মহাভাগৱতে ত্ৰাণ কৰিব পৰা শক্তি আছে। কিন্তু আমি যদি অকল ভাগৱতে ত্ৰাণ কৰে বুলি ভাগৱতকে শ্ৰৱণ আৰু কীৰ্তন কৰি থাকো, ত্ৰাণ হবনে নহয় বাৰু? শাস্ত্ৰই কিন্তু কৈছে হব বুলি, কিন্তু পণ্ডিত মণ্ডলে কৈছে নহব। ভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰিলেই ত্ৰাণ পোৱা ইমান সহজ সাধ্য কিন্তু নহয়। কি বুলি কৈছে? কেনেকৈ ত্ৰাণ পাব? পণ্ডিত মণ্ডলে জানিবলৈ দিছে এই চাৰিটা অক্ষয় ব্ৰহ্মৰ মাধ্যমেৰে। ভকাৰং ভাবুকং গেয়ং, গকাৰং জ্ঞানোদ্ভৱম, ওকারং বৈষ্ণবিজ্ঞানম, তকারং তত্ত্বদর্শনম। ভাগৱতৰ প্ৰথম অক্ষয় ব্ৰহ্ম ভা শব্দই কৈছে, যদি ভাগৱত প্ৰেমী ভক্তসকল ভাবুক নহয়, যদি অন্তৰত অনুসন্ধিৎসু মনৰ গৰাকী হব নোৱাৰে, যদি জানিবলৈ যদি হাবিয়াস নাথাকে, গ শব্দই কৈছে জ্ঞান উদ্ভৱম, কেতিয়াও তেনে জ্ঞান লাভ কৰিব নোৱাৰিব। যদি অনুসন্ধিৎসু মনৰ গৰাকী হ'ব পাৰিছে, জানিবৰ কাৰণে যদি হাবিয়াস কৰিব পাৰিছে, জিজ্ঞাসু মনটো যদি হৈছে ভাগৱত প্ৰেমী ভক্তজনৰ, তেতিয়াহে গ শব্দই কৈছে জ্ঞান উদ্ভৱম, তেনেজনৰ হে ভাগৱতৰ জ্ঞান উদ্ভৱ হ'ব। জ্ঞান বহু প্ৰকাৰৰ আছে। কেনে জ্ঞান লাভ হ'ব লাগিব? অ শব্দই কৈছে অকাৰং বৈষ্ণবিজ্ঞানম, বৈষ্ণৱ জ্ঞান লাভ কৰিব লাগিব। বৈষ্ণৱ জ্ঞানৰ ওপৰত যদি ক'বলগীয়া হয় 2-3 ঘণ্টা গুচি যাব, মোৰ মূল তত্ত্বটোহে কৈ যাব বিচাৰিছো। আৰু ত শব্দই কৈছে তত্ত্ব দৰ্শনম, যিগৰাকী বৈষ্ণৱ জ্ঞান লাভ হৈছে, তেওঁৰ হে ভাগৱতৰ তত্ত্বখিনি হৃদয়ংগম কৰিব পাৰিছে। আমি হৃদয়ংগম কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। কিন্তু ইমান ভাগৱত চৰ্চা হৈছে, জীৱনত কল্যাণ পাবৰ কাৰণে বৈষ্ণৱ জ্ঞান লাভ হবৰ কাৰণে কি কৰিব লাগিব? প্ৰথম অৱস্থাতে মানৱ জীৱনত সদাচাৰী জীৱন যাপন কৰিব লাগিব। যেতিয়ালৈকে আমি সদাচাৰী হ'ব নোৱাৰিম, তেতিয়ালৈকে কিন্তু ভাগৱতে ত্ৰাণ নকৰিব। চাৰি জীৱন কোনবিলাক? সত্য, শৌচ, দয়া, ক্ষমা, স্নান, দান, শ্ৰদ্ধাদি। যদি আমি সদাচাৰী জীৱনত প্ৰথম যদি সত্যক অন্বেষণ কৰিব নোৱাৰো, তেতিয়াহ'লে ভাগৱতে কামত আহিব জানো? শৌচ, অন্তৰেন্দ্ৰিয় বহিৰেন্দ্ৰিয় যদি আমি চাফা নকৰো, মন কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে। এই হৈছে আচাৰ ধৰ্ম। দয়া, মানৱ জীৱনত যদি মূল ধৰ্মৰ লক্ষণ আছে, এয়াই হৈছে দয়া। দয়াই তাপিত ধৰ্ম। যাৰ অন্তৰত দয়া নাই, তেওঁৰ কোনো ধৰ্মই নাই।
ক্ষমা, মানৱ জীৱনৰ ভূষণ হৈছে ক্ষমা। যদি ক্ষমাবান হ'ব নোৱাৰো, জীৱনত কিবা কল্যাণ হ'ব জানো বাৰু? স্নান দান, যদি আমি ৰাতিপুৱা সোনকালে উঠি আমাৰ শৰীৰত 9খন দুৱাৰ আছে, 9দ্বাৰেদি মল নিৰ্গত হৈ থাকে, এই মলখিনি যদি পানী আৰু মিটিকাৰ দ্বাৰা যদি চাফা নকৰো, মনটো কেতিয়া পবিত্ৰতাটো নাহিব। আৰু অপবিত্ৰ মনেৰে ভাগৱত শ্ৰৱণ কৰিলে ভাগৱতী কিন্তু কামত নাহিব। সেইকাৰণে স্নানৰ ওপৰত গুৰুত্ব দিছে। দান, এনে মহৎ কৰ্ম কৰিবৰ কাৰণে আমি যিমানেই যিটো পাৰো কিবা এটা দান যদি কৰিব পাৰো এই মহৎ কৰ্মত, মানৱ জীৱনৰ তেতিয়াহে কল্যাণ সাধন হ'ব। আৰু শ্ৰদ্ধা দি, যদি আমি পিতা মাতাকে যদি ভক্তি কৰিব জনা নাই, পিতা মাতাক যদি আমি শ্ৰদ্ধা কৰিব জনা নাই, যিমানেই ভাগৱত নুশুনক লাগিলে, যিমানেই ভাগৱতত চাকি নিদিয়ক, যিমানেই টিঙে টিঙে তেল ঢালি ভাগৱতত চাকি নজ্বলাওক, কোনো কিন্তু ধৰ্ম নাই। আমি পিতা মাতাৰ আশীৰ্বাদ যেতিয়ালৈকে সিহঁত বৰ্ষণ নহব, মানৱ জীৱনত কল্যাণ কেতিয়াও সাধন নহব। সেইকাৰণে এই সদাচাৰী জীৱনটো প্ৰথম পালন কৰিব লাগিব। মনৰ পৰা সদাচাৰী জীৱন যাপন কৰাৰ লগে লগে মনৰ পৰা দুটামান বস্তু আঁতৰি যাব। হৃদয়ত থাকে সেইবিলাক বস্তু আঁতৰি যাব। কি আঁতৰি যাব? কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰ। যেতিয়ালৈকে এইকেইটা তত্ত্ব হৃদয়ত থাকিব, ভাগৱতৰ তত্ত্ব হৃদয়ত নোসোমায়। কাণেৰে শুনিলো আৰু ওলাই গুচি গ'ল। আমি ভাগৱত শুনিব লাগিব কিহেৰে? হৃদয়েৰে শুনিব পাৰিব লাগিব। কিন্তু হৃদয়েৰে শুনিবৰ কাৰণে আমাৰ হৃদয়ত জেগা আছে জানো? অকমান জেগা ৰখাব পাৰিছো জানো? নিজকে যদি নিজেই প্ৰশ্ন কৰি চাই নিশ্চয় গম পাব আমাৰ হৃদয়ত অকণো জেগা নাই। কিহেৰে পুৰাই থলো? সেই কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰ। কাম ৰূপে যেতিয়া উত্তেজনা কৰিব, হিতাহিত জ্ঞান আমাৰ নাশ হৈ যায়। ক্ৰোধ যেতিয়া আহিব, ডাঙৰ সৰু কেতিয়াবা মানিবলৈ মন যায়নে বাৰু? নাযায়। লোভ যেতিয়া আহিব, লোভৰ পৰিণতি আপোনালোকে নিশ্চয় গম পাইছে। দম্ভ, দস্য, অহংকাৰ যেতিয়া আহিব, অহংকাৰত মত্ত হৈ যেতিয়া হিতাহিত জ্ঞান নাশ হৈ যাব, ভাগৱতৰ তত্ত্ব হৃদয়ত সোমাব জানো? এইখিনি যিদিনাখনি আঁতৰিব সদাচাৰী জীৱন যাপন কৰি, এই ব্ৰত গুণ বিলাক যেতিয়া আঁতৰাব পাৰিব, তেতিয়া ভাগৱত হৃদয়েৰে শুনিব পাৰিব। ভাগৱত আচলতে হৃদয়েৰে শুনা শাস্ত্ৰ। অকল কাণেৰে শুনিলে, ইখন কাণে শুনিলে সিখন কাণে ওলাই গ'ল। যেতিয়া হৃদয়ত থাকিব তেতিয়া মনন কৰিব পৰা যাব। মনন কৰি ইয়াৰ তত্ত্বখিনি আয়ত্ত কৰিব পৰা যাব। আৰু ভাগৱত ধৰ্ম ঘৰত পালন কৰিব পৰা যাব। ভাগৱত পালনীয় শাস্ত্ৰ, আচলতে পালন কৰিব পাৰিব লাগিব। ভাগৱতত যিবোৰ তত্ত্ব দিছে, এই তত্ত্বখিনি যদি আমি জীৱন যাত্ৰাত যদি পালন কৰিব পাৰো, তেতিয়াই ভাগৱত ধৰ্ম গ্ৰহণ কৰাটো হ'ব। এনেই ভাগৱত পঢ়িলেই ভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম নহব। কিন্তু আপোনালোক সকলোৱে জানেই, আমি বহুতে ভাবো ভাগৱত ভাগী মহাপুৰুষ শংকৰদেৱৰ পৰাই আমি লাভ কৰিছো। বহুতে কিন্তু কয় নহয়, শুকমুখে ভূমিত পৰিলা শুকৰ ধূপদেৱৰ পৰাই আমি লাভ কৰিছো। আমি ইতিহাস যদি বিচাৰ কৰি যাওঁ, ইতিহাস যদি বিচাৰ কৰি গৈ আমি ভাগৱত ক'ৰ পৰা আহিছিল, আমি যদি এই তত্ত্ব বিচাৰ কৰি চাওঁ, তেতিয়াহ'লে পাম মহাভাগৱত ভাগী প্ৰথম বক্তা আছিল আদি নিৰঞ্জন প্ৰভু। আদি নিৰঞ্জন প্ৰভুৱে, অনাদি অনন্ত প্ৰভুক এই ভাগৱতৰ তত্ত্ব দি আছিল। অনাদি অনন্ত প্ৰভুৱে কালপুৰীয়া নাৰায়ণ প্ৰভুক কৈছিল। কালপুৰীয়া নাৰায়ণী সূৰ্যমণ্ডলী নাৰায়ণক কৈছিল। সূৰ্যমণ্ডলী নাৰায়ণে হংস নাৰায়ণক কলে
হংস নাৰায়ণৰ পৰা শ্ৰী নাৰায়ণে লাভ কৰিলে। শ্ৰী নাৰায়ণৰ পৰাই ব্ৰহ্মা বিষ্ণু শিৱই লাভ কৰিছিল। ব্ৰহ্মাৰ মানৱ পুত্ৰ ব্ৰহ্মাই নাৰদক দিছিল। আৰু নাৰদৰ প্ৰপন্ন শিষ্য নাৰদৰ পৰাই লাভ কৰিলে ব্যাস মুনি। এইকণতে আপোনালোকৰ প্ৰশ্নও আহিব পাৰে যে ইমান ডাঙৰ ভলিউমৰ শাস্ত্ৰ ভাগি মুখে মুখে কেনেকৈ আহিল? ইমানখিনি হৃদয়ংগম কৰিছিলে নে? আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কওঁতে কেইদিন লাগিছিলে? এই তত্ত্ব যদি বিচাৰ কৰি চাই আচলতে ভাগৱত ভাগি ইমান ডাঙৰ শাস্ত্ৰ নহয়। ভাগৱতৰ মূল শ্লোক হৈছে 4টা। আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কওঁতে 4টা শ্লোকেৰে কৈছিল। এনেকৈ 4টা শ্লোকেৰে কওঁতে কওঁতে শ্ৰুতি আৰু স্মৃতিৰ মাধ্যমেৰে ভাগৱত আহিছে। শুনা আৰু কোৱা। এজনে কৈছে ইজনে শুনি পেলাই স্মৰণ কৰি ৰখাইছে। আৰু আহি আহি ব্যাসৰ হাত পালে। ব্যাসে ভাবিলে কলিৰ অল্পৱতী মনুষ্য, অল্প বীৰ্য, অল্প শক্তি, অল্প ধৈৰ্য, অল্প চিন্তা, অল্প চেতনা, অল্প ধাৰণা, কেনেকৈ 4টা শ্লোকৰ পৰাই ভাগৱত তত্ত্ব হৃদয়ংগম কৰিব? এই বুলি ভাবি ব্যাস মুনিয়ে 4টা শ্লোকৰ পৰাই 18,000 শ্লোক ৰচনা কৰিলে। 365টা অধ্যায়ৰ 12টা স্কন্ধেৰে মহাভাগৱত ভাগি মৰ্ত্যৰ মানৱৰ কাৰণে সুন্দৰভাৱে আমাক দি থৈ গুচি গ'ল। কিন্তু আদি নিৰঞ্জন প্ৰভুৱেনো অনাদি অনন্ত প্ৰভু আগত কি বুলি কৈছিল বাৰু? এই 4টা শ্লোক কি বুলি কৈছিল? আমি এই তত্ত্বটো কিন্তু জানাটো অতি দায়িত্ব। আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুৰ আগত প্ৰথম কৈছিল কি বুলি? অহমি বাস্যমি ব্ৰাজ্ঞে নান্য যদ সদ পৰম প্ৰসাদহং যদে তস্য যুব শিষ্যস্যস্ম্যহম ঋতীৰ্থং যদ পতিয়েত ন পতিয়েত চান্মনি তদ্বিদ্যাদাত্মনৈ মায়ং যথা ভাসু যথা তম যথা মহান্তি ভূতানি ভূতেষু সাবশেষুন প্রবিষ্টান্যং প্রবিষ্টানি তথা তেষু ন তেষাম এতাবদ্দেবং জিজ্ঞাসং তত্ত্ব জিজ্ঞাস্নাত্মনঃ অন্যয়ে ব্রতিরেকৈভ্যাং যৎ সৎ সর্বদ সর্বদঃ। এই 4টা শ্লোকেই আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুৰ আগত কৈছিল। আৰু এনেকৈ ব্যাসৰ হাত যেতিয়া পৰিল, ব্যাসে শুকমুনিক গোটেই তত্ত্বখিনি দি দিলে। আপোনালোক সকলোৱে জানে মহাধাৰ্মিক ৰাজা পৰীক্ষিত যেতিয়া সাপগ্ৰস্ত হৈছিল, ব্ৰহ্ম সাপ লাভ কৰিছিল। শৃংগী মুনিৰ অভিশাপত 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব লাগে। পৰীক্ষিত মহাৰাজে যেতিয়া গম পাইছিল, আৰু পৰীক্ষিত মহাৰাজে কি কৰিলে? ৰাজকীয় বসন ত্যাগ কৰি বাকলি বসন পিন্ধি ৰাজ্য জন্মেজয়ক দি পুত্ৰ ভাৰ্যা সকলোৰ পৰাই অব্যাহতি লৈ গংগাৰ তীৰত উত্তৰ পাৰে যেতিয়া বহিল, দক্ষিণ পাৰে যেতিয়া বহিল, আৰু তেতিয়া যেতিয়া দেশত প্ৰচাৰ হৈ গ'ল যে মহাৰাজ পৰীক্ষিত সাপগ্ৰস্ত হৈ গংগাৰ তীৰত বহি আছে, আৰু লগে লগে ঋষি মুনি সকলে ধাৰ্মিক পৰীক্ষিত মহাৰাজক সংগ দিবৰ কাৰণে আগবাঢ়ি আহিল। সকলো ঋষিয়ে আহিছিল। ব্যাস, বশিষ্ঠ, বিশ্বামিত্ৰকে আদি কৰি দুৰ্বাসা সকলো ঋষিয়ে ৰাজা পৰীক্ষিতক সংগ দিছিল। পৰীক্ষিত মহাৰাজে সকলো ঋষিকে প্ৰশ্ন কৰিছে, হে ঋষিসকল, আপোনালোকেতো গম পাইছে মোৰ 7 দিন মাত্ৰ সময়, 7 দিনৰ ভিতৰত
মই কেনেকৈ মুক্তি লাভ কৰিব পাৰো, উপায় দিয়ক ঋষিবৰ। ঋষিসকলৰ মাজৰ পৰা কোনোৱে কবলৈ ধৰিলে, মহাৰাজ চিন্তা কৰিব নালাগে, আপুনি যজ্ঞ আৰম্ভ কৰক। কোনোৱে কলে, নহয় মহাৰাজ, আপুনি যোগ আৰম্ভ কৰক, যোগ কৰিলেই সংযোগ ঘটি যাব ভগৱন্তৰ লগত। কোনোৱে কলে, নহয় মহাৰাজ, আপুনি তপস্যা কৰক। কোনোৱে কলে, নহয় মহাৰাজ, আপুনি নাম জপ কৰক। পৰীক্ষিত মহাৰাজৰ অন্তৰত শান্তি পোৱা নাই, যেন মই উচিত উপদেশ পোৱা নাই। এই বুলি ভাবি থাকোতেই মহাভাগ্যৱান ঋষি শুকমুনি তাত উপস্থিত হল, আৰু লগে লগে ৰজা পৰীক্ষিতে ঋষিৰ এই তত্ত্ব জনাৰ লগে লগে তেওঁক আসনে ভূষণে আনি সসন্মানেৰে বহুৱালে আৰু কবলৈ আৰম্ভ কৰিলে, হে ঋষিবৰ, আপুনিতো গম পাইছে মোৰ আৰু 7টা দিন আছে। 7 দিনৰ ভিতৰতেতো মোক তক্ষকে দংশন কৰিব আৰু মোৰতো মৃত্যু অৱশ্যম্ভাৱী। হে ঋষিবৰ, 7 দিনৰ ভিতৰতে মোৰ যাতে মুক্তি লাভ কৰিব পাৰো, উপায় এটা আপুনি মোক দিয়ক। পৰীক্ষিত মহাৰাজক শুকমুনিয়ে কবলৈ আৰম্ভ কৰিলে। শুকমুনি হাঁহি হাঁহি কলে, মহাৰাজ পৰীক্ষিত, আপুনি এনেই চিন্তা কৰিছে, আপোনাৰ পূৰ্বপুৰুষ খাটাংগ মহাৰাজে মাত্ৰ 2 দণ্ডকালতেই মুক্তি লাভ কৰিছিল, আপুনিতো 7 দিন সময় পাইছে। চিন্তাৰ কোনো কাৰণ নাই মহাৰাজ, আপুনি ধৈৰ্যৰে অন্তৰতে মনন কৰক ভগৱন্তৰ নাম, আৰু আপোনাৰ অন্তৰত কি খুদ হোৱাই আছে, সংশয় আছে, আপুনি মোক ব্যকত কৰক। পৰীক্ষিত মহাৰাজে চিন্তা কৰি 2টা প্ৰশ্ন শুকমুনিক সুধিছিল। প্ৰথম প্ৰশ্ন সুধিছিল, সৰ্বক্ষণৰ জীৱৰ কৰণীয় কি? আমি হোৱা হলে কি কলোহেঁতেন? আমি কি সুধিলোহেঁতেন? যে এই সময়ত মই কি কৰা কৰ্তব্য আৰু মই কেনেকৈ মুক্তি লাভ কৰো। কিন্তু পৰীক্ষিত মহাৰাজ যে এগৰাকী মহাধাৰ্মিক, পৰোপকাৰী, সঁচা প্ৰজাপালক আছিল, তেখেতে কি কলে? সৰ্বক্ষণত জীৱৰ কি কৰা কৰ্তব্য, তাৰমানে মোৰেই নহয়, সৰ্বক্ষণতে জীৱবিলাকে কি কৰা কৰ্তব্য, প্ৰথম প্ৰশ্ন লাভ কৰিবলৈ আৰম্ভ কৰি দিলে। আৰু দ্বিতীয়টো প্ৰশ্ন কৰিলে, আসন্ন মৃত্যুৰ সময়ত মনুষ্যই কি কৰা কৰ্তব্য। আসন্ন মৃত্যুৰ সময়ত কি কৰা কৰ্তব্য। আৰু এই 2টা প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতেই পৰীক্ষিত মহাৰাজৰ আগত শুকমুনিয়ে 7 দিন 7 ৰাতি লাগিছিল এই 2টা প্ৰশ্নৰ উত্তৰ দিতে। আৰু এই 2টা প্ৰশ্নৰ উত্তৰেই মহাভাগৱতৰ ভিতৰত আছে। আপোনালোকে যেতিয়া ধ্যান দি শুনিব, যেতিয়া কায় মায়ে বাক্য মন একত্ৰিত কৰি ধ্যান দি যেতিয়া শুনিব, ভাগৱতৰ তত্ত্ব, এই প্ৰশ্ন 2টাৰ উত্তৰ আপোনালোকে নিজেই নিজেই পাব। কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। আৰু এই ধৈৰ্যৰ কাৰণে লাগিব কি? সদাচাৰী জীৱন প্ৰথম যাপন কৰি ল'ব লাগিব। আহাৰ শুদ্ধ কৰিব ল'ব লাগিব, হবিষান্ন গ্ৰহণ কৰি শুনিব লাগিব। যদি আহাৰ যদি অসংযত হয়, এই তত্ত্ব কিন্তু কাণেৰেহে শুনিব, হৃদয়লৈ কিন্তু নাযাব। সদাচাৰী জীৱন যদি যাপন কৰি অহা নাই, কাণেৰে শুনিব পাৰিব, হৃদয়েৰে শুনিব নোৱাৰিব, অৰ্থাৎ শুনিলে আৰু গ'ল। লাষ্টত যদি সোধা যায় কি বুলি কব?
যে ইমান সময়ত যে পঢ়িছিলে বৰ ভাল লাগিছিল দেই, সুৰটো কিন্তু বৰ ভাল। অৰ্থাৎ আমাৰ ৰাস্তাটো ক'ত ওলাই পৰিল? সুৰ ভাগৱতলৈ গুচি গৈছে। যাতে সেইটো নহয়, আধ্যাত্মিক ভাগৱতৰ ভিতৰত যদি আমি স্নান কৰিব পাৰো, আধ্যাত্মিক ভাৱে যদি আমি চেতনা লাভ কৰিব পাৰো, ভাগৱতৰ তত্ত্ব তেতিয়াহে আমি লাভ কৰিব পাৰিম। আপোনালোকে সকলোৱে জানে যে কলি যেতিয়া প্ৰকোপ চৰিল, ঋষিমুনি সকলৰ মনৰ উগুল থুগুল লাগিল, অৰ্থাৎ ক'তো স্থিৰেৰে ভগৱন্তক চিন্তা কৰিব নোৱাৰা হ'ল। সেই সময়তে ঋষিমুনি সকলো একত্ৰিত হৈ ব্ৰহ্মাৰ ওচৰলৈ গৈছিল। ব্ৰহ্মাক সুধিলে, হে পিতামহ, কলিৰ অত্যাচাৰত আমি ক'তো শান্তিৰে থাকিব নোৱাৰা হলো। আমাক এটা উপায় দিয়ক পিতামহ। ব্ৰহ্মাই চিন্তা কৰি থাকোতে চকুৰ এক নিমিষতে এগৰাকী দিব্য পুৰুষ সৃষ্টি হৈ গ'ল। আৰু ঋষিসকলক ব্ৰহ্মাই কবলৈ ধৰিলে, হে ঋষিসকল, চিন্তা কৰিব নালাগে। এই যে দিব্য পুৰুষজন সৃষ্টি হ'ল, এওঁ যাবলৈ আৰম্ভ কৰিছে, আপোনালোক পিছে পিছে যাওক। সেই দিব্য পুৰুষজন য'তেই অন্তৰ্ধান হ'ব, সেইখনে মহাপুণ্য ক্ষেত্ৰ বুলি জানিব পাৰিব আৰু তাতেই ভগৱন্তক চিন্তা কৰিব পাৰিব। লগে লগে পুৰুষজনৰ পিছে পিছে ঋষিসকল ধাবিত হ'ল আৰু গৈ দেখিলে এটা জেগাত পুৰুষগৰাকী নাইকিয়া হৈ গ'ল। আৰু তাতেই ঋষিসকলে দেখা পালে সকলো গছ গছনি জীৱ জন্তু সকলো চতুৰ্ভুজ। অৰ্থাৎ তেওঁলোকে জানিবলৈ আৰু বাকী নাথাকিল, এয়াই হৈছে পুণ্য ক্ষেত্ৰ, য'ত সেই দিব্য পুৰুষজন অন্তৰ্ধান হৈছিল। সেইখনেই আছিল নৈমিষাৰণ্য। এই দিব্য পুৰুষজনৰ নাম আছিল নিমি। নিমি অন্তৰ্ধান হোৱাৰ কাৰণে নাম ৰখালে কি? নৈমিষা অৰণ্য। আৰু সেই নৈমিষা অৰণ্যতেই সুতক সত্ৰাধিকাৰ হিচাপে সন্মান দি শৌনককে আদি কৰি সহস্ৰ ঋষি মণ্ডলীয়ে মীমাংসা ক্ষেত্ৰ পৰিণত কৰি পেলাইছিল। মীমাংসা ক্ষেত্ৰলৈ পৰিণত কৰিছিল নৈমিষা অৰণ্য ক্ষেত্ৰ। আৰু ঋষিসকলৰ যি মনৰ সংশয় আছিল, এই মনৰ সংশয়বিলাক সুতক সুধি গৈছিল আৰু সুতে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিছিল। আৰু সেই ঋষিসকলে যি প্ৰশ্ন কৰিছিল, এই প্ৰশ্নৰে উত্তৰখিনি আছে মহাভাগৱতত। ঋষিসকলে শৌনককে আদি কৰি সহস্ৰ ঋষি মণ্ডলীয়ে বিশেষভাৱে 6টা প্ৰশ্ন কৰিছিল। আৰু এই 6টা প্ৰশ্নৰেই উত্তৰ দিছিল, মীমাংসা কৰিছিল। আৰু উত্তৰ দিবলৈ যাওঁতে, মীমাংসা কৰিবলৈ যাওঁতে সহস্ৰ বছৰ লাগিছিল। কি বুলি প্ৰশ্ন কৰিছিল বাৰু ঋষিসকলে? যিসকল বেদত প্ৰধান, কিন্তু মনত ৰাখিব, বেদ শব্দ হৈছে জ্ঞান। জ্ঞানৰ ঊৰ্ধ্বত থকা ঋষিসকলৰ মনত সংশয় আহিছিল আৰু সুতক প্ৰশ্ন কৰিছিল। প্ৰথম প্ৰশ্নটো কি কৰিছিল? কি কৰিলে জীৱৰ কল্যাণ সাধন হ'ব? প্ৰথম প্ৰশ্ন কৰিছিল, কি কৰিলে জীৱৰ কল্যাণ সাধন হ'ব? মই উত্তৰটো দি গৈছো বাৰু। সুতে কৈছিল, হে ঋষিসকল, হে ঋষি সমাজ, সঁচা ধৰ্ম পালন কৰিলেই জীৱৰ কল্যাণ সাধন হ'ব। এতিয়া সঁচা ধৰ্ম বুলি কোৱাৰ লগে লগে নিশ্চয় আৰু এটা ধৰ্ম আছে, যিটো মিছা ধৰ্ম। আমি কোন ধৰ্মত আছো নিজকে প্ৰশ্ন কৰিব লাগিব। সঁচা ধৰ্মত আছো নে মিছা ধৰ্মত আছো? তেতিয়া ঋষিসকলে প্ৰশ্ন কৰিলে, হে ঋষিবৰ, সঁচা ধৰ্ম কোনবিলাক? অকমান ইংগিতত আমাক বুজাই দিয়ক। তেতিয়া ক'লে, হে
ঋষি সমাজ সঁচা ধৰ্ম হৈছে, ধৰ্মৰ ভাগ বহুতো আছে। প্ৰথমতে আছে সদাচাৰী। সদাচাৰী বিপৰীত কি? ব্যভিচাৰী। যদি সদাচাৰত নাথাকি ব্যভিচাৰ কৰি যদি সদাচাৰত আছো বুলি যদি কোৱা, তেতিয়াহ'লে এইটো মিছা ধৰ্ম। সত্যৰ বিপৰীত হৈছে অসত্য। আচাৰ ধৰ্মৰ প্ৰথম আছিল সত্য, সত্য ধৰ্ম। কিন্তু তাক যদি নকৰি অসত্যত থাকি সত্য কৈছো বুলি যদি কোৱা, মিছা ধৰ্ম। আগম ধৰ্ম, নিগম ধৰ্ম। আগমত থাকি যদি নিজকে নিগম বুলি কয়, সেইটো মিছা ধৰ্ম হৈ যাব। আগম কোনবিলাক? ৰূপং দেহি যশং দেহি যশো দেহি। তাৰমানে মোক লাগে। আগমত প্ৰৱেশ কৰিছো, বিবাহ পাতি পত্নীগৰাকী কানি, ল'ৰা ছোৱালীৰ চিন্তা, গাড়ী মটৰৰ চিন্তা, ঘৰ দুৱাৰৰ চিন্তা, অৰ্থাৎ আগমত সোমাই আছো। যদি মই মুখেৰে কওঁ মই নিগমত আছো বুলি, নিগম শব্দৰ অৰ্থ হৈছে নাই। মোক একো নালাগে, মোৰ পত্নীৰ সুখ নালাগে, মোৰ ল'ৰা ছোৱালীৰ সুখ নালাগে, মোৰ মাটি বাৰীৰ সুখ নালাগে, মোক ঘৰ দুৱাৰৰ সুখ নালাগে, মোক এটা সুখ লাগে, হে প্ৰভু, হে পৰম ব্ৰহ্ম, তোমাৰ যে মই সাযুজ্য লাভ কৰো, এই সুখটোহে মই জীৱনত কামনা কৰিছো। এইটো হৈছে নিগম। যেতিয়ালৈকে মোক লাগে আগম, আৰু যেতিয়া মোক নালাগা হৈ যাব, সেইটো হৈছে নিগম। যিদিনাখন মই গম পাই যাম যে ব্ৰহ্মহে সত্য, জগত মিথ্য, এইখন মায়াৰ সংসাৰ। আজি যেতিয়া মই যাবলৈ ওলাম, পত্নী গৰাকীয়ে মোক দুৱাৰ মুখলৈকেহে আগবঢ়াই দিব। ল'ৰাকেইটাই মোক শ্মশানলৈকে আগবঢ়াই নিব। আৰু যিদিনাখন জ্ঞাতালি ভোজ খাই মাছে চাছে খাই শেষ কৰিব, সেইদিনাখন সকলো পাহৰি যাব। তেতিয়াহ'লে এইখন মায়াৰ সংসাৰ নহয় জানো? সেইকাৰণে কৈছে যে ব্ৰহ্মহে সত্য, জগত মিথ্য। যিগৰাকী এই তত্ত্বটো হৃদয়ংগম কৰি জীৱন যাত্ৰাত আগবাঢ়িব পাৰিছে, তেওঁৱে হৈছে নিগমত খোজ দিছে আৰু নিগম ধৰ্মলৈ গতি কৰিছে। এইবিলাক সঁচা ধৰ্ম মিছা ধৰ্মৰ ওপৰত কৈ থাকিলে বহুত সময় গুচি যাব। 7 দিন 7 ৰাতি কৈ থাকিলেও ভাগৱতৰ তত্ত্ব কৈ কিন্তু শেষ কৰিব পৰা নাযাব। মই মূল কথাকেইটাহে কৈ যাব বিচাৰিছো। সাধ্য ধৰ্ম আৰু সাধন ধৰ্ম, এই তত্ত্বটো যদি বিচাৰ কৰা যায়, কৃষ্ণই মহা বান্ধৱ উদ্ধৱক কৈছিল, উদ্ধৱ বোলে প্ৰভু মই যামগৈ কাইলৈ, যামগৈ, কিন্তু উদ্ধৱ তুমি থাকিব লাগিব। যদি তুমি গুচি যোৱা, মানুহবিলাকে নিয়ম বাহিৰ হৈ গুচি যাব। তুমি নিয়মৰ মাজেৰে মনুষ্যগণক আগবঢ়াই নিব লাগিব। কিন্তু উদ্ধৱ মোৰ প্ৰাণৰ বান্ধৱ, এটা কথা কিন্তু কৈ থৈ যাওঁ, বোলে কওক প্ৰভু, আজিলৈকে তুমি যি ধৰ্ম কৰিছিলা এয়া সাধ্য ধৰ্ম আছিল। কাইলৈ যেতিয়া মই গুচি যাম, তেতিয়াৰ পৰা কিন্তু সাধ্য ধৰ্মত মোক নাপাবা। কি কৰিব লাগিব জানা উদ্ধৱ? বোলে প্ৰভু কওকচোন। বোলে সাধন ধৰ্ম আৰম্ভ কৰিব লাগিব। সাধ্য ধৰ্ম আৰু সাধন ধৰ্মৰ তত্ত্ব কৃষ্ণ আৰু উদ্ধৱৰ মাজত এইখিনি ব্যাখ্যা হৈছে। আমি এই তত্ত্বখিনি জানিব লাগিব। উদ্ধৱক কৃষ্ণই কৈছে, চোৱা বান্ধৱ, আজিলৈকে তুমিতো কোনো কায়ক ক্লেশ কষ্ট নকৰাকৈ মোক লাভ কৰি আছা, মোক পাইছা। কিন্তু কাইলৈ যেতিয়া মই গুচি যাম, তুমিতো মোক নাপাবা। মোক পাবৰ কাৰণে তুমি সাধন ধৰ্ম আৰম্ভ কৰিব লাগিব। বান্ধৱ, বদৰিকা আশ্ৰমলৈ যোৱা, বাকলি বসন পিন্ধা, ফল মূল ভক্ষণ কৰা, ভাগৱত তত্ত্ব হৃদয়ত গ্ৰহণ কৰি ভাগৱত ধৰ্ম পালন কৰা, আৰু ভাগৱতৰ ভিতৰতে মোক লাভ কৰিবা। নীতি সংযম সদাচাৰৰ মাধ্যমেদি আগবাঢ়িব লাগিব, তেতিয়াহে মোক তুমি লাভ কৰিবা। কিন্তু আজিলৈকে তুমি কিন্তু ইমানখিনি নকৰাকৈ সাধ্য ধৰ্মত, অৰ্থাৎ অনায়াসে মোক পাই আছা। তুমি কায়ক ক্লেশ কষ্ট নকৰাকৈ মোক লাভ কৰিছা। কিন্তু আমি নিজকে প্ৰশ্ন কৰিব পাৰো যে আজিলৈকে আমি যে ভগৱানক পাইছো নেকি? যদি পাইছো তেতিয়া সাধন ধৰ্মৰ প্ৰয়োজন নাই। যদি নাই পোৱা, তেতিয়াহ'লে আমি সকলো সাধন ধৰ্ম আৰম্ভ কৰিবই লাগিব। সাধনাৰ মাধ্যমেৰে দিয়ে
জীৱৰ কল্যাণ সাধন হয়, কিন্তু মনত ৰাখিব, যাৰ সাধনা নাই তেওঁ কোনো জীৱনৰ কল্যাণে নাই। সাধন লাগিবই। আমি যে নামঘৰলৈ আহিছো, আমি যে ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছো, ইয়াতো যদি সাধনা নাথাকে ভাগৱতে কিন্তু কামত নাহিব। ইয়াত কি সাধনা কৰিম আমি? মৌনতা অৱলম্বন কৰি ভাগৱত শ্ৰৱণ কৰিব লাগিব। মৌনতা এটা সাধনা। মৌনতা অৱলম্বন কৰি ভাগৱত যেতিয়া নিদিধ্যাসনত বহি শ্ৰৱণ কৰিম, তেতিয়াহে ভাগৱতে কামত আহিব। যদি ভাগৱতলৈ আহোঁতে যদি কথা পাতি আহি ইয়াত যদি চুকে চুকে যদি গামিক কথা আলোচনা কৰি থাকো, ভাত খোৱা শাক খোৱা, কোন কালে কাৰ ঘৰলৈ গ'ল, কোনে কাৰ ছোৱালী নিলে, এইবিলাক যদি তত্ত্ব আমি ইয়াত পাতি থাকো, ভাগৱতে কামত আহিব জানো? সেইকাৰণে মৌনতা অৱলম্বন কৰি নিদিধ্যাসনত বহি ভাগৱত শ্ৰৱণ কৰিব লাগিব, তেতিয়াহে ভাগৱতে আমাক কামত আহিব। এয়াই হৈছে কি কৰিলে জীৱৰ কল্যাণ সাধন হব? সঁচা ধৰ্ম পালন কৰিলে জীৱৰ কল্যাণ হব। আৰু দ্বিতীয় প্ৰশ্ন কৰিছিলে, সৰ্বশাস্ত্ৰৰ সাৰ তত্ত্ব কি? ঋষিমুনিসকলে সুধিছিলে যে 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, বহুত শাস্ত্ৰ, সকলো শাস্ত্ৰৰ এটি তত্ত্ব আমাক কওক ঋষিবৰ, যে সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব কি? তেতিয়া সুতে ঋষি সমাজক কবলৈ ধৰিলে, হে ঋষি সমাজ, সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব হৈছে ভক্তি। যাৰ অন্তৰত ভক্তি নাই, যিমান শাস্ত্ৰ নপঢ়ক কিয়, কোনো শাস্ত্ৰৰে কাম নাই। আৰু যি শাস্ত্ৰই অতি ভক্তি ভাৱেৰে শ্ৰদ্ধাৰে ভাগৱত বা যি শাস্ত্ৰই অধ্যয়ন নকৰক কিয়, যদি শ্ৰদ্ধা থাকে ভক্তি থাকে, সেই শাস্ত্ৰই সকলো শাস্ত্ৰৰ সাৰ বুলি ধৰিব পৰা যাব। 2 নম্বৰ প্ৰশ্ন কৰিছিল এইটো। 3 নম্বৰ প্ৰশ্ন কৰিছিল, মহাপ্ৰভু শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত কিয় জন্ম লৈছিল? ঋষিসকলে প্ৰশ্ন কৰিছিল। তেতিয়া লগে লগে মহাপ্ৰভু কৃষ্ণই লগে লগে সুতে উত্তৰ দিলে, হে ঋষি সমাজ, মহাপ্ৰভু শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লোৱাৰ মূল কাৰণ হৈছে গীতাত আছে, যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানমধৰ্মস্য তদাত্মানম সৃজাম্যহম পরিত্রাণায় সাধুনাম বিনাশায় চ দুষ্কৃতম ধর্ম সংস্থাপনার্থায় সম্ভ্রমি যুগে যুগে। যে ধৰ্ম প্ৰতিষ্ঠা, অধৰ্মক পৰাজয়, সন্তক ৰক্ষা আৰু দুষ্টক দমনৰ কাৰণে দৈৱকীৰ গৰ্ভত জন্ম গ্ৰহণ কৰি পৃথিৱীৰ ভূভাৰ হৰণৰ কাৰণে মহাপ্ৰভু শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম। ঋষিসকলে শুকমুনিক প্ৰশ্ন কৰিছিল, মহাপ্ৰভু শ্ৰীকৃষ্ণই দৈৱকী গৰ্ভত জন্ম গ্ৰহণ কৰি মৰ্ত্যত কি কি লীলা কৰিবলৈ লৈছিল বা কি কি লীলা কৰিছিল? তেতিয়া সুতে সুন্দৰ ভাৱেৰে ঋষি সমাজক কবলৈ আৰম্ভ কৰিলে, হে ঋষি সমাজ, মহাপ্ৰভু শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈ প্ৰথম অৱস্থাতেই বৃন্দাবন লীলা আৰম্ভ কৰি দিলে, আৰু তাৰ পিছতে মথুৰা লীলা কৰি, তাৰ পিছতে তৃতীয়তে দ্বাৰকা লীলা সামৰি
কুৰুক্ষেত্ৰ লীলা আৰম্ভ কৰি দিলে আৰু কুৰুক্ষেত্ৰ লীলা সামৰিয়েই মহাপ্ৰভু শ্ৰীকৃষ্ণ স্বস্থানলৈ গমন কৰিলে। এই 4 লীলা কৰিবৰ কাৰণে মহাপ্ৰভু শ্ৰীকৃষ্ণই এই মৰ্ত্যত অৱতাৰ ধাৰণ কৰিছিলে। আৰু মহাপ্ৰভু শ্ৰীকৃষ্ণই কি কি অৱতাৰ ধাৰণ কৰিছিলে আকৌ প্ৰশ্ন কৰি দিলে ঋষি সমাজে। তেতিয়া ক'লে, হে ঋষি সমাজ, মহাপ্ৰভু শ্ৰীকৃষ্ণই 24টা অৱতাৰ ধাৰণ কৰিছিল। মূল অৱতাৰ 24টা ধাৰণ কৰিলে। তাৰ ভিতৰতে 10 অৱতাৰ বেছিকে সকলোৱে জনাজাত। আৰু শেষত কৰিলে, হে পৃথিৱীৰ, যে মহাপ্ৰভু গুচি যোৱাৰ পিছত ধৰ্ম আৰু ভক্তিয়ে ক'ত আশ্ৰয় ললে? তেতিয়া ঋষি সুতে কবলৈ ধৰিলে, হে ঋষি সমাজ, মহাপ্ৰভু শ্ৰীকৃষ্ণ যেতিয়া নিজৰ স্থানলৈ গুচি গল, মহাপ্ৰভু শ্ৰীকৃষ্ণৰ সকলো শক্তি ভাগৱতৰ ভিতৰত সোমাই থাকিল আৰু ভক্তি আৰু ধৰ্ময়ো ভাগৱতৰ ভিতৰতে প্ৰৱেশ কৰিলে। আপোনালোকে যেতিয়া ভাগৱত ভাগিক শুদ্ধ ভাৱেৰে যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিব, ভাগৱতৰ তত্ত্ব যেতিয়া হৃদয়ঙ্গম কৰিব, ভাগৱত ধৰ্ম যেতিয়া গ্ৰহণ কৰিব, লগে লগে ভাগৱতৰ কথা আপোনালোকে জানিব পাৰিব। এয়াই হৈছে ভাগৱত তত্ত্ব। এইখিনি কথাই ভাগৱতৰ ভিতৰত সোমাই আছে। ভাগৱতৰ কথা কৈ থাকিবলৈ হলে সাদিন সাতৰাটো শেষ নহয়। মই সেইকাৰণে বেছি কথা ক'বলৈ বিচৰা নাই, সময় বহুতো হৈ গল। সেইকাৰণে মই বক্তব্য সামৰণি মাৰিব বিচাৰিছো। কিন্তু ভাগৱত ধৰ্ম আপোনালোকে গ্ৰহণ কৰক। আমি ভগৱন্তৰ ওচৰত কাতৰেৰে প্ৰাৰ্থনা জনাইছো, হে প্ৰভু, অসৎটো মাসদ্যময়, হে প্ৰভু, সকলোকে অসতৰ পৰা সৎপথটো দেখুৱাই দিয়া। তমস্যুমা জ্যোতিগময়, হে প্ৰভু, সকলোকে অন্ধকাৰৰ পৰা পোহৰৰ ৰাস্তাটো দেখুৱাই দিয়া। মৃত্যুমা অমিতংগময়, হে প্ৰভু, সকলোকে অমৃতৰ সন্তান কৰি তোলা। ইয়াকেই কামনা কৰি আমাৰ থুলমূল বক্তব্য আমি সামৰণি মাৰিছো। কিন্তু আমি কবই লাগিব, 12 চনতো আপোনালোকৰ ভাগৱত উদ্বোধন কৰিবলৈ আহিছিলো। তেতিয়া বিশ্ব হিন্দু পৰিষদৰ আণ্ডাৰত কৰিছিল। দ্বিতীয় মই 13 চনতো আহিছিলো আৰু 25 চনতো আহিছো। এইবাৰ 26 চনত যেতিয়া কৰিছে, সাৰ্বজনীন ভাগৱত সমাজ যেতিয়া কৰিলে, ই সঁচাই গৌৰৱৰ বিষয়। কিয়নো সাৰ্বজনীন বুলি কোৱাৰ লগে লগে সকলো একত্ৰিত হৈ থাকিব পাৰিব। কিন্তু আপোনালোকক কবই লাগিব যে মাখন গগৈ প্ৰথম আমাক ভাগৱতলৈ মাতিছিল, আমাক আনিছিল। আৰু 12, 13, 25লৈকে কিন্তু মাখন গগৈ এতিয়াও মাখন গগৈ আমাৰ লগত যোগাযোগ কৰি থাকে, এই নাজিৰাৰ পৰাই। আমি তেওঁকো যাতে ভগৱন্তই কুশলে কৃপা কৰক বুলি আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই আমাৰ থুলমূল বক্তব্য সামৰিছো। আৰু লগে লগে আজি ভাগৱত ভাগি আনুষ্ঠানিক ভাৱেৰে শুভ উদ্বোধন কৰিলো বুলি ঘোষণা কৰিলো। জয় গোবিন্দ।